জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি মনৰে মাজত থকা চকুৰ ভাষাৰে বুজিবা তুমি তোমালোকক এৰি থৈ যোৱা সমানে কষ্ট হ'ব সঁচা কথা ক'বলৈ গ'লে মই সম্পূৰ্ণ দুমোজাত আছোঁ ছোৱালীৰ জীৱনটোৱে তেনেকুৱা তুমি ঘৰখনৰ সন্মতিত বিয়া হৈ অহা হ'লেও এনেকুৱা পৰিস্থিতিয়ে হ'লহেঁতেন বাৰু এইবিলাক বাদ দিয়া মা দেউতাই দাদাবক কেনেকুৱা পালে সেইটোহে ডাঙৰ কথা আৰে ভালেই পাব বেয়া পোৱাৰ কি কাৰণ থাকিব তাইৰ কোনোদিন মুখত অসন্তুষ্টি নাই ওচৰ চুবুৰীয়াকো ধুনীয়াকৈ মাতবোল কৰে অলপো অহংকাৰ নাইকিয়া চলিহে থকহে যিটোহে কাণ্ড কৰিলে অহংকাৰটো ঘৰত থৈ আহিছে চাগে এইবোৰ ধেমালি মই ভাল নাপাওঁ এই সময়ত আমাৰ ঘৰলৈ আহিলে কোন আহিল প্ৰাপ্তি অঁ বৌ তোমাৰ মা দেউতা আহিছে কি ক'লে তোমাৰ মা দেউতা আহিছে আহা মা দেউতা কি ক'ত যাব একে মাক দেউতাকৰ জীয়েকহে তাইও জেদি আৰু তাই মাক দেউতাকতকৈ আমাৰ পোনাক কম ভাল পায় নেকি আপুনি পিছে তেওঁলোকৰ ঘৰত আগতীয়াকৈ দেখা এটা কৰি ভালেই কৰিলে নহ'লেতো আমাৰ নিজৰে দুখী দুখী লাগি থাকিলে হয় ঠিকেই কৈছা এই আহজাহটোৱে ভগৱানৰ কৃপাত ভাল ৰূপ লয় আগতীয়াকৈ যোৱাৰ বাবে কি লোকচান হ'ল কোৱাচোন তাকেহে পায় ধৰা ধৰা কামত ধৰা আজি গৈ ভালেই কৰিলোঁ বুজিছে মনটো কিছু হ'লেও শান্তি পাইছোঁ মোৰোহে এই জোৱাই ঘৰ কেনেকুৱা পালা মানে ককায়েক বৌয়েক ঘৰৰ পৰিৱেশ খংটো নুঠাবচোন দেই ককায়েক বৌয়েকহালক কিন্তু বৰ ভাল লাগিল সহজ সৰল মানুহ দুখীয়া যদিও বেছ পৰিপাটি মোৰ মতে টকা পইচাৰ কথা বাদ দি মানুহজনীয়ে বেলেগ কষ্ট পাবলগীয়া নাই ল'ৰাটো ককায়েকৰ দৰে খৰচ সৰল টকা পইচাৰ অভাৱ হ'লে আমি জানো নাই মিতিৰহে কৰা নাই নিজৰ ছোৱালীজনীকতো তাৰ্য্যপুত্ৰী কৰা নাই আজি আপুনি কথাটো উলিওৱা ভালেই আছিলে নেকি হেৰা বলিয়া হৈছা নেকি তেওঁলোক গাঁৱলীয়া মানুহ হ'ব পাৰে মান সন্মান কিন্তু বহুত বেছি এই টকা পইচাৰ কথা উলিওৱা হ'লে আমিতো বাদেই দিয়া তেওঁলোকে আমাৰ লগত সম্পৰ্কই নকৰিলেহেঁতেন তোমালোক মাইকী মানুহ বুজে আৰু কথাটোহে কৈছোঁ ইমানখিনি নেগালেও হ'ব এই আপোনাক কথা কোৱাটোৱেই ভুল
ঐ তোৰ কি হৈছে তই কিয় এনেকৈ আছ বৰ চিন্তা হৈছে অ' একো এটা কাম হোৱা নাই এনেকৈ আৰু কিমান দিন চলিম আৰু ককাইদেউহেঁতেনো কিমান দিন গেবেৰা খাটি ঘৰখন চলাব বেয়াহে লগা হৈছে ইচ্ছা কৰিলেও ককাইদেউৰ সমান একো কৰিব নোৱাৰোঁ অলপ চলপ সহায় কৰি দিওঁ বাৰু কিয় চিন্তা নহ'ব মই বিয়া পতা নাই যদিও মোৰ কিমান চিন্তা বিয়া পতাৰ মানুহটো নহ'বনে আৰু আজি সংসাৰ বহা নাই বুলিহে তেতিয়া ইমান দূৰটো মই ভবাই নাই ভাবিলে এই মূৰ চুৰ ঘূৰাই যাব কিবা এটা সৰু সুৰা ব্যৱসায় কৰোঁ বুলি ভাবিলেও নোৱাৰোঁ হাতত টকা পইচাই নাই এটা কথা কি জান আমাৰ নিচিনা মানুহৰ এইটোৱে সমস্যা তই পিছে কিবা চাকৰি তাকৰি এপ্লাই কৰিছনে মই দুই এটাত কৰিছোঁ ময়ো কৰিছোঁ চৰকাৰী প্ৰাইভেট একো চোৱা নাই সকলোতে কৰিছোঁ যিটো পাওঁ সেইটোৱে কৰোঁ কিন্তু আমাৰ নিচিনা মানুহে সহজে ক'ত পাব আজি প্ৰাপ্তিৰ লগতো এইবোৰ কথাই পাতিছোঁ তাইও কিবা কাম পালে কৰিম বুলিয়ে কৈছে যদি ককাইদেউ বৰ একো আপত্তি নাথাকে তই মোক এটা কথা কচোন প্ৰাপ্তিহঁতৰ ঘৰখনটো যথেষ্ট ভাল ইফালে তহঁতৰ ঘৰলৈ আহিছে বুলিও কৈছে অৰ্থাৎ সম্পৰ্কটো ভাল হৈ আহিছে প্ৰাপ্তিয়েচোন অলপ টকা পইচা আনি দিব পাৰে তোক তই পাগল হৈছ নেকি টকা নাই বাৰু আমাৰ কিন্তু সন্মান বোলা বস্তুটোতো আছে আৰে নাখাই মৰিম প্ৰয়োজন হ'লে হাজিৰা কৰিম তথাপিও প্ৰাপ্তিহঁতৰ ঘৰৰ পৰা কেতিয়াও পইচা নোখোজোঁ আৰু শুন এইবোৰ কথা ককাইদেউৰ কাণত কেতিয়াও নেপেলাবি খাই পেলাব নহ'ব নকওঁ কিয় ক'ম হ'ব ব'ল আমাৰ বহুত দেৰি হৈছে ব'ল 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 তই টেনশ্যন নল'বি চব ঠিক হৈ যাব দে তাকে এইকেইদিন বেয়া হৈছে পাছলৈ ভাল হ'ব দে চব ঠিক হৈ যাব টেনশ্যন ল'ব নালাগে সেই এডালক য'ত ত'ত য'তে ত'তে লগ পাওঁ এই মাথাটো গৰম কৰি দিব এতিয়া মহাপুৰুষ দুজন বাহ ইমান প্ৰকাণ্ড মানুহটো দেখিও তহঁতৰ মাত এষাৰ দিবলৈ মন নগ'ল অহংকাৰ ইয়াকে কয় অহংকাৰ নাই নাই তইতো বৰ বেলেগ বস্তু বিয়া পাতি মানুহটো ওলাবলৈকে মন নকৰা হ'লি যে ঘৰৰ পৰা বৈদ্য অহংকাৰ হৈছ কিন্তু তই হয় হয় হ'বই আকৌ অহংকাৰ ধুনীয়া ছোৱালী বিয়া পাতিলি যে তই কি ফটোৱা কথা ক'বলৈ আহিছ এই মই যদি অদৰকাৰী কথা কৈছোঁ নয়নক কৈছোঁ উভতি ধৰিলে সি ধৰিব তাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তই ঠিকালৈ থৈছ হ'ব দেচোন বুজিছোঁ এতিয়া দায়িত্ব লোৱাটো বহুত মানুহ ওলাব নয়নেতো বিয়া পাতিলেই তই নাই পতা তোক মোৰ বুজিবলৈ বাকী আছে ছাৰ ৰাকেশ তই অলপ বেছিকৈ কৈছ কিন্তু কৈছোঁ এয়া কমকৈ কৈছোঁ আৰু ক'ব লাগে তোক ছাৰ ৰাকেশ ঐ হ'ব দে এতিয়া গৈ থাকোঁ ব'ল লাগি লাভ নাই ৰ তই মানুহটো থাকহে এনেকৈ কিন্তু মালটো বৰ মাগুৰ তোৰ নিচিনা যদি ময়ো হ'ব পাৰিলোহেঁতেন বাকী নয়ন লগৰ ল'ৰা নহয় বাটে পথে দেখিলে মাত এষাৰ দিবি তই যদি মাত দিওঁতে তোৰ ঘৈণীয়েনো আমাক ক'ত মাত দিব ভয় খালোঁ ভয় খাবলৈকে দিছিলোঁ যাওঁ এই বাদ দে এইটোৰ লগত লাগি থাকিলে এই মাথাটোৱে কাম নাইকিয়া হ'ব এই লোকৰ জীৱনটো অশান্তি কৰিম বুলিয়ে আহিছে বাদ দে ব'ল ব'ল ককাইদেউ চাহ লওক দিয়া প্ৰণাই তোমাক কিবা কৈছিলে নেকি মানে মই বুজা নাই মানে মোৰ লগতে ইতিহাস কিহাত কৰি থাকিবনে নিজাববীয়াকৈও কিবা এটা কৰিব মোক প্ৰাইভেট নে চৰকাৰী ক'ৰবাত কিবা এটা এপ্লাই কৰিছোঁ বুলি কৈছে বাৰু যিয়ে নহওক কিবা এটা হ'লে তোমালোকৰে সহায় হ'ব হেৰা ময়ো নিবিচাৰোঁ তোমালোকে আমাৰ দৰে টনা আজোৰা জীৱন এটা কটোৱা বুলি গোটেই জীৱনটো আগত পৰি আছে তাক ক'বা ঘৰতে সোমাই থাকিলে কোনো জীৱিকা গোটাই নিদিয়ে বিচাৰিব লাগিব মই তাক প্ৰায়ে কৈ থাকোঁ সিও বাৰু চিন্তা নকৰা নহয়
এইটোতো হয়েই, কিন্তু সি তোমাৰ কথাও ভাবিব লাগিব নহয়। তাতে অভাৱ কি বস্তু চিনি নোপোৱা ছোৱালী এজনী। তেনেকৈ কিয় কৈছে ককাইদেউ? মইতো এতিয়া এইখন ঘৰৰে সদস্য। এইখন ঘৰৰ প্ৰতিটো সুখ দুখৰ লগত মই জড়িত, আৰু আগলৈও জড়িত হৈ থাকিম। আপোনালোক যেনেকৈ চলি আছে আমিও তেনেকৈ চলি থাকিম। চোৱা প্ৰাপ্তি, কথাবোৰ ক'বলৈ সহজ, কিন্তু পাছলৈ ভাবাচোন, আজি তোমালোকৰ সংসাৰ বহা নাই বুলিহে সদায় জানো এনেকুৱা হ'ব? সন্তানৰ সুখ দুখ আৰু ভৱিষ্যতৰ কথা জানো জড়িত হৈ নাথাকিব? আপোনালোকৰ কথাখিনি মই একেবাৰে না ক'ব নোৱাৰোঁ। মই এটা কথা ভাবিছোঁ। কি কথা? নয়নে কিবা এটা নকৰালৈকে মই কিবা এটা কৰিবলৈ যত্ন কৰোঁ নেকি? কি কৰিবা? টাউনত মোৰ বহুত ভাল ভাল মানুহ চিনাকি আছে, আৰু কাৰোবাক কিবা এটা ক'লে নিশ্চয় কাম দিব। তেনেহ'লে দেখোন তুমি শুনাকে কিবা এটা কামত সোমাই দিব পাৰা। তাক কিমান বাৰ কৈছোঁ, সি যে অকণো কথাই নুশুনে। সি বোলে নিজে যত্ন কৰিব। তাৰ বিশ্বাস সি পাবই। কিন্তু বোৱাৰীজনী হৈ সদায় সদায় এনেকৈ টাউনত কাম কৰিবলৈ যাবা? তাকো তুমি ঘৰ চলাবলৈ গ'লে শুনিবলৈও বেয়া, দেখিবলৈও বেয়া। তাতে এইখন আমাৰ গাঁৱৰ ঠাই। মানুহৰ মাজত বুবু বাবা হ'লে তোমাৰ লগতে আমাৰো ভাল নালাগিব প্ৰাপ্তি। নালাগে দিয়া। ঠিক আছে, আপোনালোক দুয়োজনৰ একো সন্মতি নোহোৱালৈকে মই একো কাম নকৰোঁ। আৰু মই কথাখিনি ঘৰখনৰ ভাল ভাবিহে কৈছিলোঁ, ভুল নুবুজিব। হ'ব, বুজি পাইছোঁ। প্ৰাপ্তি, প্ৰাপ্তি, কওক বৌ। ক'ত থাক? ইমান চিঞৰি থাকিব লাগে যে? পাছফালে বাচন দুটামান ধুই আছিলোঁ, সেইকাৰণে শুনা নাছিলোঁ। বৰ ডাঙৰ কামটো কৰি আছিলে। যা, দুকাপ চাহ বনাই আনা মানে। চাবি ভালকৈ বনাই আনিবি, নহ'লে ঢকা পৰিব গাত। ঠিক আছে, আহিছোঁ। এই বেটি গাৰ পৰা টাউনীয়া ধংটো যোৱা নাই যেনেই পাইছোঁ। ভাইৰে মূৰৰ ওপৰত উঠাই ৰাখে যে। এনেকৈ হ'লে আমি দুটাই এদিন ৰাস্তাত থাকিব লাগিব। মাহো, এই কাম কৰা টান হাতৰ গেৰেলা থকা যেতিয়া গাত পৰিব, চিজিল লাগি যাবি। বৌ, বৌ, কি হ'ল? ঘৰখনত মানুহ মৰাৰ দৰে একেবাৰে নিমাও উমাও পৰিৱেশ যে। আমাক সোধাতকৈ নিজৰ ঘৈণীয়েৰক সোধা। কি হৈছে? কি কৰিলে তাই? ৰবা, ৰুমৰ পৰা আহি হিচাপ লৈ আছোঁ। পাইছে মজাটো। বৌ, চাহ লওক। টেবুলত খোৱা। ৰবা, ৰাতিৰ ভাত সাজত লাগাগে। সোনকালে লাগিব। দিনটো দুইটাৰে কাম কৰি ভাগৰ লাগিছে। বৌ, আজি মোৰ গাটো একেবাৰে ভাল নহয়। পাৰিলে আজি আপুনিয়ে। কি হ'ল? বৌয়ে ভাত বনাব লাগে? যদি বৌয়ে ভাতটো বনাব লাগে, তই কাৰ মূৰটো কৰিবলৈ এখন ঘৰত সোমালি? হা, ভালে ভালে ভাত বনাগে যা। নহয় মানে মোৰ আজি গাটো একেবাৰে ভাল লগা নাই। এই বেটিয়ে মোৰ কথা উভতি ধৰে। মোৰ কথা নামানে। তোক মই মাজনী, মাজনী, হেৰা হেৰা, কি হ'ল? বেয়া সপোন দেখিছিলা নি?
মাজনীক লৈ বৰ বেয়া সপোন এটা দেখিলোঁ। দিনটো এইবিলাককে ভাবি থাকা। হ'ব হ'ব কোৱা, শুই দিয়া। কি হ'ল তোমাৰ? কি ভাবি আছা? কি কৰোঁ একো ভাবি পোৱা নাই, মাথাটোৱে কাম কৰা নাই। ৰ'বাচোন, কিবা এটা উপায় ওলাব নহয়। আৰু আমিতো একেবাৰে খাবলৈ ববলৈ নোপোৱাকৈ থকা নাই। আৰু কিমান দিন এনেকৈ লোকৰ বোজা হৈ খাম? এই ওচৰ চুবুৰীয়া ককাইদেউ বৌ, এতিয়া তোমাৰ ওচৰতো মই লাজত পৰিবলগীয়া হৈছে। মনে মনে থাকা, একদম মনে মনে থাকা। এইবিলাক কথা ক'লেই মোৰ খং উঠে। মোৰ ওচৰত লাজ পাবলৈ তোমাৰ কি হৈছে হা? চোৱা নহয়, মই তোমাৰ পত্নী। প্ৰতিটো সুখ দুখন মই তোমাৰ লগত আছোঁ আৰু সদায় থাকিম। মানুহৰ দিন সদায় একে নাযায়, আমাৰো ভাল দিন আহিব। মই ভৱিষ্যতটোৰ কথা ভাবিহে শংকিত হৈছোঁ। সদায় জানো এনেকৈ চলাটো সম্ভৱ? সেইটো ময়ো বুজিছোঁ আৰু সেইকাৰণে আলোচনা কৰিছোঁ। ময়ো বিচাৰোঁ তুমি সোনকালে কিবা এটা কাম কৰাটো। অকল তুমিয়ে নহয়, ময়ো কৰিব লাগিব। আৰু আমি দুয়োজনে দুফালে কাম কৰিলেহে আমাৰ ঘৰখন ঠন ধৰি উঠিব। আচলতে কি জানা, মই ককাইদেউক সকাহ দিব বিচাৰোঁ। বেচেৰাটোৱে গোটেই জীৱনটোত মোৰ কাৰণে কি কৰা নাই? ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কষ্ট কৰে মোৰ কাৰণে, যাতে কষ্ট অনুভৱ নহয়। হয়তো ইমান কষ্ট বৌৰ কাৰণেই নকৰে। মই এটা কথা ভাবিছোঁ, ভাবিছোঁহে দেই, তুমি কিন্তু খং নকৰিবা। কি কোৱা? যদি আমাৰ ঘৰৰ পৰা দেউতাই ব্যৱসায় কৰিবৰ কাৰণে কিবা কাম দিয়ে, তুমি ল'বানে? প্ৰাপ্তি প্লিজ, লোৱাটো দূৰৰে কথা। দ্বিতীয়বাৰ এই কথা মুখলৈও নানিবা। যিমানেই বেয়া অৱস্থা নহওক কিয়, আত্মসন্মান হেৰাবলৈ নিদিওঁ। আৰু ইয়াত কেৱল মই জড়িত হৈ থকা নাই, ককাইদেউৰ কথাও জড়িত হৈ আছে। নহয়, মই কথাটো হেল্ল', অঁ হয়। কি? ঠিক আছে, পৰহিলৈ 12 বজাত গৈ পাই যাম। অ'কে থেংক ইউ ছাৰ। কি হ'ল? মোক মাল্টিনেশ্যনেল কোম্পানী এটা জইন কৰিবলৈ মাতিছে। মই ইণ্টাৰভিউ দি থৈছিলোঁ। কি সঁচাকৈ? অঁ সঁচাকৈ। কৃষ্ণ প্ৰভু, কেতিয়া যাব লাগিব? এই পৰহিলৈ গুৱাহাটীত। মই ককাইদেউক কৈ আহোঁ কথাটো। ককাইদেউ নাই নহয়। ক'ত গ'ল? বজাৰলৈ গৈছে। তেন্তে মই তালৈকে যাম। লাহে লাহে যাবা।
কাৰ কি অন্যায় কৰিছিলোঁ ভগৱানে যে আমাক ইমান শাস্তি দিছে ৰ'বাচোন প্ৰাপ্তি ভাগি নকৰিবা শুনা ঠিক হ'ব নহয় তুমি কন্দা কটা কৰি নাথাকিবা কুকুৰা যে কি হৈ গ'ল অশান্তি নোহোৱাকৈ ঘৰখন চলি আছে এইকেইটা কাম নাই বৈ আমি তাত যাওঁ বৈ হেই যাওঁ মই ফটোৱা খবৰ লোৱা চলে ফুলপা চাই আহিব পৰা হ'লে ভাল আছিলে জংঘলতে চাইকেলখন লৈ গুচি গ'লগৈ নহয় পোৱা যায় বাৰু কেনেকৈ এতিয়া ক'ত আছে আৰু মাজনী আৰে মই সুধিছোঁ এতিয়া কণ্ডিশ্যনটো কেনেকুৱা সিহঁতৰ